আৰু চিনেমাখনৰ টিকেটৰ বুকিং ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু ইমানেই টিকেট বুক হৈছে, ইমানেই টিকেট অনলাইন বিক্ৰী হৈছে, এইটো এটা ৰেকৰ্ড কৰিবলৈ গৈ আছে অসমীয়া চিনেমা জগতত। যদি আপুনিও অনলাইন টিকেট কিনিব বিচাৰে, চিনেমাখনৰ টিকেট বুক কৰিব বিচাৰে অনলাইন, আপুনি ডাইৰেক্ট বুক নকৰিব। তাৰ কাৰণে মই লৈ আহিছোঁ বিশেষ কিছুমান অফাৰৰ বিষয়ে ক'ম, য'ত আপুনি এটা টিকেট কিনিলে আৰু এটা টিকেট ফ্ৰী পাব, বা তাতকৈ আৰু ভাল ধৰণৰ সুবিধা বা ভাল ধৰণৰ ডিছকাউণ্ট আপুনি লাভ কৰিব। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি সম্পূৰ্ণ চাব, সম্পূৰ্ণ প্ৰচেছটো বুজিবলৈ যত্ন কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই যেনেকৈ কৈ যাম আপোনালোকে ঠিক তেনেকৈ কৰি যাব বা ভিডিঅ'টো চাই ল'ব আপোনালোকে। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক আমি চাওঁ। প্ৰথমে আপুনি আপোনাৰ ক্ৰ'ম ব্ৰাউজাৰত যাব, তাত গৈ আপুনি বুক মাই শ্ব' বুলি লিখিব। সকলোৱে প্ৰায় বুক মাই শ্ব'তে বুক কৰে। বুক মাই শ্ব'ত যাব, গৈ ক্লিক কৰিব। বুক মাই শ্ব' যিটো অফিচিয়েল ৱেবছাইট আহিব, তাত ক্লিক কৰিব। ক্লিক কৰি এয়া দেখিছে ৰৈ বিনালে দেখাইছে। এইটো দেখিছে আপোনালোকে ৰৈ বিনালে ইয়াত এইটো ফটোত ক্লিক কৰি দিব। এইটো ইয়াত ট্ৰেইলাৰখন চালে চাব পাৰে আৰু ইয়াত ডিটেইলছবিলাক আছে, ইয়াত এক্টৰ কোন কোন আছে এইবিলাক দেখাইছে। এইবোৰ এই তলত আপোনাৰ দেখিছে এইটো বুক টিকেটছ, ঠিক আছে। তলত ৰঙাকৈ বুক টিকেটছ আছে, এইটো লাইনত এই বুক টিকেটছত আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত এটা কথা, ইয়াত মই যিটো লোকেশ্যনটো নগাঁও অলৰেডি চিটি আহিব, তাত চিটি নগাঁও, মোৰ নগাঁও হয়, নগাঁও চিলেক্ট কৰিছোঁ, নগাঁও লিখি চাৰ্চ কৰিছোঁ। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয়, যিটো চিটি হয়, টাউন হয়, সেইটো চাৰ্চ কৰিব। গতিকে ইয়াত চাওক আপোনালোকে 31 অক্টোবৰ তাৰিখে কোনো খালী নাই, অলৰেডি বুকিং হৈ গ'ল নগাঁৱত। আৰু 1 নৱেম্বৰটো প্ৰায় বুকিং হৈছে, 2-এটা খালী আছে, যিটো নন কেঞ্চেলেশ্যন হৈছে। গতিকে মই 2 তাৰিখে চাম। 2 তাৰিখে 11 PM খালী আছে, 11:50 PM খালী আছে। 3 তাৰিখৰটো চাম। 3 তাৰিখৰটো এইটো আছে, মই 11 AM চিলেক্ট কৰিলোঁ। চিলেক্ট কৰি ইয়াত মোক 2টা ছিট লাগে, 2টা ছিটৰ কাৰণে চিলেক্ট কৰি বেলকনিত চালোঁ 150 টকাকৈ, ঠিক আছে। চাব আপোনালোকে, চাই যাব। চিলেক্ট ছিটছ, তাত ক্লিক কৰিলোঁ। ক্লিক কৰি মই 2টা ছিট লৈ ল'লোঁ। তো ইয়াত পে 300, আপোনালোকে ইয়াত ক্লিক কৰিব। পে 300 তলত যিটো আছে ৰঙাকৈ দেখাই আছে, তাত ক্লিক কৰিব। বেলেগত আপুনি যাব নালাগে, ক্লিক কৰিব। চাই যাব, অফাৰটো আহিব এতিয়া, চাই যাব। ইয়াত আপোনালোকে এটা কাম কৰিব লাগিব, যেতিয়া পে' কৰাৰ আগত আপোনাৰ জিমেইল আইডি আৰু কণ্টেক্ট নাম্বাৰটো দিব লাগিব। ইয়াত মোৰ দিয়া আছে, দি একে তলত ইয়াত ছাবমিট কৰিব লাগিব। ছাবমিট কৰক। ছাবমিট কৰাৰ পাছত আপোনালোকৰ একে তলত আহিছে কি কণ্টিনিউ। ইয়াত মোৰ পইচা দেখাইছে 359, 150কে বেলকনিত, 300 হয় 2টা টিকেটত, আৰু 59টো কনভিনিয়েঞ্চ ফিজ এটা লৈছে, সেইটো হৈছে 359, টোটেল 359 লৈছে। আপোনালোকে ডাইৰেক্ট কণ্টিনিউ নকৰিব বা পে' নকৰিব, ঠিক আছে। আপোনালোকে ইয়াত এইটো অপশ্যন চাওক, এটা আছে এপ্লাই অফাৰ্ছ। এপ্লাই অফাৰ্ছত ক্লিক কৰিব। এপ্লাই অফাৰ্ছত গৈ আপোনালোকে ইয়াত ক্ৰেডিট কাৰ্ড আছে, এইটো ক্ৰেডিট কাৰ্ড, এইটো ডেবিট কাৰ্ড, তাৰপিছত UPI, ৱালেট, পে' লেটাৰ। আপোনালোকে ডেবিট কাৰ্ডত যাব, এই ডেবিট কাৰ্ডত তাত যাব। ইয়াত প্ৰথমেই আছে চাওক আপোনালোকে AU ডেবিট কাৰ্ডছ। বহুত অফাৰ আছে, অকল এইটো বুলি নহয়, বহুত আছে। মই কৈ আছোঁ এটা এটাকৈ। AU ডেবিট কাৰ্ডছ, যদি আপোনাৰ হাতত AU ডেবিট কাৰ্ডছ আছে আৰু এইটো ডেবিট কাৰ্ডেৰে যদি আপোনালোকে পে'মেণ্ট কৰে, তেতিয়া বাই 1 and get 1 টিকেট ফ্ৰী। এটা টিকেটৰ লগত এটা টিকেট ফ্ৰী। তাৰপিছত আৰু আছে আপোনাৰ হাতত যদি এক্সিছ বেংক বাৰগুণ্ডি ডেবিট কাৰ্ড আছে, তেতিয়াও আপুনি এটা টিকেটৰ লগত এটা টিকেট ফ্ৰী পাব। ইয়াত আছে অফাৰবিলাক চাব। আৰু আছে এক্সিছ বেংকৰ এইটো ডেবিট কাৰ্ড যদি আছে, তেতিয়াও পাব। এটা টিকেটৰ লগত এটা টিকেট ফ্ৰী কেনেকৈ হ'ব, আপুনি যেতিয়া 2টা টিকেট বাই কৰিব, তেতিয়া আপোনাৰ এটাৰ দাম আপোনাৰ কমি যাব। এটাৰ দামহে আপুনি ভৰিব লাগিব, এটাৰ লগতে আপুনি ফ্ৰী পাব, কিন্তু 2টা ল'ব লাগিব টিকেট। এনেকুৱা নহয় যে আপুনি এটা কিনিলে, এটাৰ পইচা ভৰিলে আৰু এটাৰ লগত ফ্ৰী দিলে, সেইটো নহয়। কিন্তু চিলেক্ট কৰোঁতে সদায় 2টাই কৰিব লাগিব। তাৰপিছত আছে এক্সিছ বেংক প্ৰায়ৰিটি কাৰ্ড, যদি সেইটো ডেবিট কাৰ্ড আছে, এক্সিছ বেংক প্ৰায়ৰিটি ডেবিট কাৰ্ড, তেতিয়াহ'লে আপুনি আপ টু 350 ৰুপিজ ডিছকাউণ্ট পাব। এইটো দৰকাৰ নাই, হয়তো ইমান প্ৰয়োজন নাই, আমাক বাই 1 get 1 লাগে। এইটো আছে, এটা আছে এক্সিছ বেংক ভেলু প্লাছ ডেবিট কাৰ্ড, ইয়াতো আছে বাই 1 get 1 ফ্ৰী। আৰু এটা ভাল এটা অফাৰ আছে, কিন্তু
বন্ধন বেংকৰ ডেবিট কাৰ্ডৰো অফাৰ আছে, আপুনি ইয়াত চাব পাৰে। বন্ধন বেংক লিগেচি ডেবিট কাৰ্ড যদি আছে আপোনাৰ লগত, আজিকালি বন্ধন বেংকৰ একাউণ্ট আমাৰ গাঁৱে গাঁৱে আছে। গতিকে গাঁৱৰ লোকসকলে যাৰ ডেবিট কাৰ্ড আছে তেওঁলোকে যদি অনলাইন টিকেট ল'ব বিচাৰে, এনেকৈ ল'ব পাৰে, এটাৰ লগত এটা ফ্ৰী পাব আপোনালোকে। বহুত কম পইচা চাব পাৰিব জুবিনদাৰ চিনেমাখন। সেইটো আৰু আছে বন্ধন বেংকৰ বহুত আছে ডেবিট কাৰ্ড। বন্ধন বেংক ইলাইট আৰু ইলাইট প্লাছ ডেবিট কাৰ্ড যদি আছে তেতিয়াও আপোনালোকে এটাৰ লগত এটা ফ্ৰী পাব। আৰু বন্ধন বেংক অগ্নি ডেবিট কাৰ্ড যদি আছে তেতিয়াও পাব আপোনালোকে। আৰু এতিয়া আছে বন্ধন বেংক মাষ্টাৰ্ড প্লেটিনাম প্লাছ, ইয়াতো পাব আপোনালোকে। আৰু বন্ধন বেংক ৰুপে প্লেটিনাম ডেবিট কাৰ্ড যদি আছে তেতিয়াও আপোনালোকে বাই ওৱান গেট ওৱান টিকেট ফ্ৰী পাব। তাৰপিছত আৰু এটা আছে কানাড়া বেংক কাৰ্ড যদি আছে, কানাড়া বেংক ৰুপে ডেবিট কাৰ্ড যদি আছে, এইটো মোৰ আটাইতকৈ ভাল লাগিলে এই অফাৰটো। আপুনি গেট ফ্লেট 250 ৰুপিজ, ফ্লেট 250 ৰুপিজ আপুনি ডিছকাউণ্ট পাব। এতিয়া মোৰ যদি 350 হৈ আছে, তেতিয়া মোৰ যদি কানাড়া বেংক ৰুপে ডেবিট কাৰ্ডেৰে যদি মই পে'মেণ্ট কৰোঁ, তেতিয়া মোৰ 50 ৰুপিজ কমি যাব। মানে মই মাত্ৰ 100 টকাহে ভৰিব লাগিব দুটা টিকেটৰ কাৰণে, ঠিক আছে। তেনেকৈ আৰু বহুতো অফাৰ আছে, আপোনালোকে নিজেও চাই ল'ব। আৰু বহুতো আছে তেনেকুৱা। গতিকে ডাইৰেক্ট পে'মেণ্ট নকৰিব আপোনালোকে। যিসকলৰ ইয়াত ডেবিট কাৰ্ডৰ অপশ্যন বহুত আছে, বহুত ধৰণৰ অপশ্যন আছে, চাই ল'ব। কোটাক বেংকৰ আছে, PNB ডেবিট কাৰ্ডৰ আছে, ঠিক আছে। পাঞ্জাৱ নেশ্যনেল বেংকৰ ডেবিট কাৰ্ডৰ আছে। তাৰো যদি আপোনালোকে ডেবিট কাৰ্ডেৰে যদি পে'মেণ্ট কৰে তেতিয়াও 250 ৰুপিজ ডিছকাউণ্ট পাব, ঠিক আছে। গতিকে আপোনালোকে নিজে চাই ল'ব, অফাৰ বহুত আছে। আপোনালোকে ডাইৰেক্ট পে'মেণ্ট নকৰিব, ডাইৰেক্ট পে'মেণ্ট কৰিলে আপোনালোকৰ লোকচান আছে, ঠিক আছে। আপোনালোকৰ হাতত কি ডেবিট কাৰ্ড আছে সেইমতেহে আপোনালোকে চাই লৈ টিকেটবিলাক বুক কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰিব, আৰু যাতে সকলোৱে এই অফাৰটো ল'ব পাৰে, ইয়াৰ সুবিধাটো ল'ব পাৰে, তাৰ কাৰণে ভিডিঅ'টো যিমান